কোকৰাঝাৰত ২৪ সংখ্যক বড়োলেণ্ড দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি। বড়োফা নগৰৰ গ্ৰীণফিল্ডত বিটিচি প্ৰশাসনৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে ১০ ফেব্ৰুৱাৰীত বড়োলেণ্ড দিৱস উদযাপনৰ আয়োজন কৰা হৈছে, যাৰ বাবে এতিয়া যুদ্ধকালীনভাৱে চলিছে প্ৰস্তুতি পৰ্ব। প্ৰায় ৪০,০০০ জনতাৰ সমাগম হ'ব বুলি আশা প্ৰকাশ কৰিছে আয়োজক সমিতিয়ে। এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশ ল'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমাৰ অহা ১০ তাৰিখে যিহেতু বিটিচি একত ডে আমি পালন কৰিবলৈ গৈ আছোঁ আৰু ইয়াৰে আমি ৪০,০০০ জনসাধাৰণক লৈ আমি পাব্লিক মিটিঙৰ কাৰণে আহ্বান কৰিছোঁ। এই আহ্বান ক্ৰমে আমি বিভিন্ন অঞ্চলৰ যিহেতু কোকৰাঝাৰৰ মেইন হ'ব আৰু বাকী চাব ডিভিশ্যনৰ ৫০,০০০ ১৫,০০০কৈ হ'ব, আমাৰ ইয়াত ৪০,০০০। ইয়াৰ কাৰণে আমাৰ ৬টা ব্লকৰ বাকুংগুৰি, চালাকাটি, দেৱৰগাঁও, বনৰগাঁও, দথমা, পকিৰাগ্ৰাম এই অঞ্চলৰ ৰাইজক মই সকলোকে আহ্বান কৰিব বিচাৰিছোঁ যেন দলে মলে আমাৰ যি বড়ো একত এই বড়ো একতত সকলোৱে পাৰ্টিচিপেট কৰে আৰু ইয়াত আমাৰ মাননীয় আগ্ৰাম বনৰী ডাঙৰীয়া থাকিব আৰু অসমৰ মাননীয় চিফ মিনিষ্টাৰ থাকিব। ইয়াৰ কাৰণে আমাৰ সেই দিনটো আমাৰ কাৰণে যিহেতু আমি ৫ বছৰ সৰুকৈ পাতিছিলোঁ, এবাৰ আমি যিহেতু আমি বিপিএফে পাৱাৰত আহিছে, পাৱাৰত অহাৰ পিছত আমি একেবাৰে জা কৰি আমাৰ বিটিচি একত ডেটো আমি পালন কৰিম।